Hello guys, welcome back to my YouTube channel Bindas Ankur Vlog. Bindas Ankur Vlogৰ অন্যটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। আজি বতৰটো ডাৱৰীয়া, কালিৰ পৰাই ডাৱৰীয়া হৈ আছে। তো আজি ভাবিলো মই বেলেগ এটা ৰেচিপি বনাও। তো আপোনালোকক দেখুৱাম মই ৰেচিপিটো। আজি ৰেচিপিটো হৈছে বাঁহৰ গাজৰ ৰেচিপি। আহকচোন আপোনালোকে বাৰু এনেদৰে বাঁহৰ গাজ বনাই খাইছে নে মোক কমেণ্টত জনাব। মই এতিয়া দেখুৱাম বাঁহৰ গাজৰ ৰেচিপিটো মই কেনেকৈ বনাইছো। আহকচোন মই এতিয়া প্ৰথমতে এয়া বাঁহনিলৈ আহিছো। তো ইয়াতে মই এতিয়া গাছটো কাটি লম ধুনীয়াকে। এয়া মই বাঁহৰ গাছটো কাটি আনিলো। এতিয়া মই বাঁহৰ গাছটো ধুনীয়াকে গুচাই লম। এইখিনি বাঁহৰ গাজৰ খৰিচাও বনাব পাৰি। মই খৰিচাটো বেলেগ এটা হেৰিয়াত দিম। আজি মই আপোনালোকক এইটো কেনেদৰে ভাজি খোৱাটো দেখুৱাম। গাছটো গুচাই দিব লাগিব ধুনীয়াকে। তো এয়া মই বাঁহৰ গাজটো ধুনীয়াকে চাফা কৰি ললো, গুচাই ললো বাকলিটো, গুচাই পেলাই ধুনীয়াকে ধুই ললো মই। এতিয়া মিহি মিহিকে গোল গোল কেনেকে কাটি লম ধুনীয়াকে। গুৰি ফালৰ যিকণ বুঢ়া নিচিনা সেইকণ লোৱা নাই। এনেদৰে মই চকলকে ধুনীয়াকে কাটি লম। তো এয়া মই গাছকেইটা ধুনীয়াকে কাটি ললো মিহি মিহিকে, এনেকে চকলকে এনেকে মিহি মিহিকে কাটি ললো। তো এইফালে লৈছো এয়া চিনি পাইছেনে? নিশ্চয় চিনি পাইছে। এয়া ভীমকলৰ বাকলি, শুকান বাকলিটো। এতিয়া মই এইটো পুৰি ইয়াৰ পৰা খাৰ উলিয়াই ল'ম। কেনেদৰে মই খাৰটো উলিয়াম মই আপোনালোকক দেখাই আছো। এয়া কল বাকলিকেইটা মই এনেদৰে পুৰি পেলাই অকণমান দেৰি পানীত ডুবাই খাৰটো উলিয়াই ল'ম। এয়া মই নহৰু এটা গুচাই ললো আৰু কেইটামান জলকীয়া, এইকেইটা সুন্দৰকৈ মই বটি ল'ম। তাৰপৰা এইফালে এয়া মই কলখাৰ যিটো কল বাকলি পুৰি লৈছিলো, এতিয়া খাৰটো মই চেকি ল'ম ইয়াত ধুনীয়াকে। এতিয়া মই বাঁহৰ গাজটো অকণমান দেৰি ভাজি ল'ম। বাঁহৰ গাজটো ধুনীয়াকে অকণমান দেৰি ভাজি ল'ম। ইয়াতে মই দুফুটামান নহৰু দি দিলো। নহৰু পকিলে এতিয়া মই গাজখিনি ইয়াতে অলপ দেৰি ভাজি ল'ম। মই ইয়াতে জোখ পৰিমাণে নিমখ দিম। ইয়াতে মই হালধি নিদিওঁ, খাৰ দিম যিহেতু। খাৰ দিলে হালধিটো নিদিয়ে। এতিয়া সুন্দৰভাৱে অকণমান লৰাই পেলাই 5 মিনিট সময় মই সিজিবৰ বাবে ঢাকনা লগাই দিম। এয়া আধা ভজা হৈছে আৰু এতিয়া মই ইয়াতে যিটো চেকি থৈছিলোঁ খাৰটো ইয়াতে দিলোঁ। খাৰটো দি সিজিবলৈ মই আকৌ ঢাকনাটো লগাই দিম। খাৰটো অলপ শুহিব লাগিব। এয়া উতল আহিছে। এতিয়া মই পিচি থোৱা নহৰু আৰু জলকীয়াটো এতিয়া দি দিম। এতিয়া মই খাৰটো শুহিবৰ বাবে অলপ দেৰি এনেকৈ সিজিবলৈ দিম।
যিহেতু এইটো ভাজি বনাইছোঁ, খাৰটো শুহিব লাগিব। খাৰটো শুহিলে ধুনীয়াকৈ এইখিনি সিজি যাব। এতিয়া মই অলপ দেৰি সময় খাৰটো শুহিবলৈ এনেদৰে ঢাকনাটো লগাই দিলোঁ। গাইছ, ইয়াত খাৰ শুকালে, ইয়াত ভাজি হৈ গৈছে। তো আপোনালোকে এনেদৰে বনাই খাইছেনে কেতিয়াবা? যদি নাই খোৱা, বনাই খাই চাব, বহুত সুন্দৰ পাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে কোনোবা যদি নতুনকৈ আহিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেদৰে নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। আজিলৈ আহোঁ, ধন্যবাদ।